ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে মৈৰাবাৰী থানাৰ অন্তৰ্গত লেংৰিবৰী গাঁৱৰ ৰাইজে। আজি জুম্মা নামাজ আদায় কৰি ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিছে লেংৰিবৰী গাঁৱৰ পুৰুষ মহিলাসকল। লেংৰিবৰী অঞ্চলটোত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় সীমা অতিক্ৰম কৰিছে। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীক যিমানেই আটক নকৰক কিয় অপৰাধীয়ে একেই অপৰাধ কৰি গৈ আছে, লগতে ড্ৰাগছ সেৱন কৰি নৱপ্ৰজন্ম ধ্বংস হৈ গৈ আছে। আজি জুম্মা নামাজ আদায় কৰি সমাজৰ লোকসকলে তিনিটা লিখিত প্ৰস্তাৱ লয়। ড্ৰাগছৰ লগত জড়িত লোকসকলক সমাজৰ পৰা বৰ্খাস্ত কৰা হ'ব। উক্ত লোকসকলৰ মৃত্যু হ'লে জানাজা আদায় কৰা নহ'ব, ৰাজহুৱা কবৰস্থানত কবৰস্থ কৰা নহ'ব। এই কথাত কঠোৰভাৱে ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিছে সৰ্বসাধাৰণ ৰাইজ। আমি হৈছোঁ লেংৰিবৰী গাঁৱৰ বুথ সভাপতি আৰু মৈৰাবাৰী থানাৰ নাগৰিক কমিটিৰ সদস্য। সেই হিচাপত আমি আমাৰ এইখিনি চুবুৰীত ড্ৰাগছ মাফিয়াৰ খুব বহুত বেছি ড্ৰাগছ মাফিয়াত। গতিকে আমি সিদ্ধান্ত লৈছোঁ যে যদি ইয়াত কোনোবা মানুহ মৰে ড্ৰাগছখোৰ বা ড্ৰাগছ বিক্ৰী কৰা, তাক আমি সমাজৰ যি কবৰস্থান ৰাজহুৱা কবৰস্থান আছে তাত আমি তাক কবৰ দিবলৈ নিদিওঁ। এইটো আমাৰ ৰাইজৰ প্ৰতিশ্ৰুতি। পৰা আৰু এইখিনিৰ কাৰণে আমি চৰকাৰক আৰু আমাৰ ওপৰৰ প্ৰশাসনক কৰজোৰে অনুৰোধ কৰোঁ যে আমাক সহায় কৰে যাতে আমি ড্ৰাগছ মুক্ত কৰিব পাৰোঁ। আজি শুক্ৰবাৰ ইয়াত জুম্মাৰ নমাজ হৈছে, ময়ো আছিলোঁ। নমাজৰ শেষত ইয়াৰ সমাজে এটা সিদ্ধান্ত লৈছে যে এতিয়া যি মানে ড্ৰাগছৰ বেপাৰ চলি আছে বা খোৱা চলি আছে, সেই ড্ৰাগছৰ বেপাৰ বা খোৱা এই সমাজত কোনোবাই যদি কৰে তাক সমাজৰ পৰা এঘৰীয়া কৰা হ'ব। তাৰ পাছৰ কথাটো হ'ল তিনিটা প্ৰস্তাৱ লৈছে। তাৰ পাছৰ প্ৰস্তাৱটো হ'ল তাক মৃত্যু হ'লে তাক এই সমাজৰ ৰাজহুৱা স্থানত কোনো কবৰস্থান দিয়া নহ'ব। আৰু তৃতীয় প্ৰস্তাৱটো লৈছে যে এই সমাজৰ মৌলবীয়ে তাৰ জানাজা পঢ়িব নোৱাৰিব। তিনিটা প্ৰস্তাৱ লৈছে। প্ৰস্তাৱকেইটাও শুনি পেলাই আমাৰো ভাল লাগিছে। আমিও সহযোগ কৰিম আৰু আইনেও যাতে ইয়াৰ লগত ৰাইজৰ লগত থাকে, সমাজটো যাতে ভাল হয়, সেই প্ৰস্তাৱকেইটা শুনি পেলাই আমি মানে সহযোগ কৰিছোঁ। যাতে ভৱিষ্যত কিবা এটা হ'লেও আইনৰ হতুৱাও যদি বিচাৰ কৰাব লাগে, যাতে আইনেও যাতে আমাৰ লগত সহায় কৰে।